হেল্ল' গাইজ, আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে মছলা ভেন্দি। আহকচোন চাওঁ মই কেনেকৈ বনালোঁ। ভেন্দিকেইটা মই মিডিয়াম চাইজত কাটি লৈছোঁ। আপোনালোকে ইয়াতকৈ ডাঙৰকৈও কাটিব পাৰে, নতুবা সৰুকৈ কাটিব পাৰে, নতুবা আপোনালোকে ষ্টাইল দিও কাটিব পাৰে, তালৈ কোনো কথা নাই। ইয়াত মই অলপমান আদা নহৰু খুন্দি লৈ লৈছোঁ আৰু ইয়াত এটা পিঁয়াজ লৈ লৈছোঁ। এইটো মই সৰু সৰুকৈ কাটি লৈছোঁ। প্ৰথমতে মই এটা কেৰাহী লৈ লৈছোঁ। ইয়াতে মই 2-3 চামুচমান বেচন লৈ লৈছোঁ। এতিয়া মই বেচনখিনি কম জুইত অলপ সময় ভাজি ল'ম। বেচনখিনি অলপ সময় ভাজ খালেই হ'ব, যাতে ভাজি থাকোঁতে বেছি ৰঙা পৰি নাযায়। ৰঙা পৰি গ'লে আপোনাৰ মছলা ভেন্দিটো তিতা হ'ব অলপ। এতিয়া মই কেৰাহী এটাত তেল লৈ লৈছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া ভেন্দিখিনি দি দিছোঁ। ভেন্দিখিনি অলপ সময় ভাজি ল'ব লাগিব। গোটেই নিসিজিলেও হ'ব, আধা ভজা হ'লেও হ'ব। ভেন্দিখিনি আধা ভজা হৈ গৈছে। এতিয়া এইখিনি আমি নমাই থ'ব পাৰিম। এইখিনি এতিয়া নমাই ল'ম। এতিয়া আকৌ মই সেইটো কেৰাহীতে অলপমান তেল লৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে কাটি থোৱা সৰু সৰু পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি এতিয়া অলপ ভাজি ল'ম। পিঁয়াজখিনি গোলপীয়া হোৱাৰ পিছত ইয়াতে আদা নহৰু পিচাখিনি দি দিছোঁ। এইখিনি অলপ ভাজ খোৱাৰ পিছত ইয়াত মই এতিয়া হালধি দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। ইয়াত মই এতিয়া 1 চামুচ মিট মছলা দি দিছোঁ। লাল মিৰ্চ পাউডাৰ 1 চামুচ দিছোঁ। দি অলপ সময় ভাজি লৈছোঁ। এইখিনি সিজিবলৈকে অলপমান পানী ঢালি দিছোঁ। পানী ঢালি অকণমান সময় ভাজি ল'ম। এতিয়া এইখিনি অলপ উতলিছে, এইখিনি গ্ৰেভিহান হৈছে। তেতিয়া মই ইয়াত বেচনখিনি ঢালি দিছোঁ। ঢালি দি এইখিনি মিক্স কৰি ল'ম আৰু অলপমান পানী দি এইখিনি উতলিবলৈ দিম। এইখিনি উতলিবলৈ ধৰিছে। এতিয়া মই ইয়াত ভেন্দিখিনি দি দিম। দি আকৌ অলপ সময় উতলিবলৈ দিম। পানীখিনি শুজোৱাৰ পিছত এইখিনি হৈ যাব। এয়া আজি মোৰ ভেন্দিৰ ৰেচিপিটো ৰেডি হৈ গৈছে। আপোনালোকে যদি ভাল পালে ঘৰত এবাৰ বনাই চাব আৰু কেনে পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।